নিজৰ জন্মদিনৰ বাবে কেনেকৈ সাজু হৈছিল জুবিন গাৰ্গ। এবাৰে মই একবাৰ দেখিছোঁ একদম মানে গেঞ্জি পিন্ধি আহে তাৰে ওপৰৰ পৰা জানে যে বহুত মানুহ আহিছে যাব লাগিব মই কোনোদিনাই অনুৰাগীক অৱহেলা নকৰিলে মানুহজনে দাদাই একো হেৰি নকৰে কোনো ল'ৰাকে বা সাপৰি ধৰিলোঁ বা কিবা কৰিলোঁ ভৰিতহে কৰে কিবা কৰে দাদাই একো নাই এবাৰতো গাড়ী যাব দিয়া নাছিল ইমান ভিৰ দাদাই কয় ৰ'বা আস্তে আস্তে যোৱা আস্তে আস্তে যোৱা ইমান ভিৰ কৰি যাব নালাগে মোক ল'ৰাবিলাকে এই কৰক নিশাৰ পৰাই থাকে অনুৰাগীৰ ভিৰ সকলোৱে আনে উপহাৰ জুবিন গাৰ্গৰ অনুপস্থিতিত সমগ্ৰ অসমে পালন কৰিব তেওঁৰ জন্মদিন এয়া কেতিয়াও অনুৰাগীৰ বাবে সহজ নহব অথচ সকলোৱে অপেক্ষা কৰি আছে এই বিশেষ দিনটোলৈ কাইলৈ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ জন্মদিন অনুৰাগীৰ ব্যস্ততাৰ অন্ত নাই নহবই বা কিয় জুবিন গাৰ্গ আছিল সকলোৰে বাবে এক আবেগ জুবিন গাৰ্গ বুলিলে কাৰোবাৰ শৈশৱ কাৰোবাৰ যৌৱন কাৰোবাৰ বৃদ্ধ অৱস্থাৰ একোটা কাহিনী কাৰণ সকলোৱে অনুভৱ কৰিব পাৰিছিল জুবিন গাৰ্গৰ গীতসমূহ তাৰ উপৰিও জুবিন গাৰ্গৰ মানৱদৰদী চৰিত্ৰটোৱে সকলোকে আকৰ্ষণ কৰিছিল তেওঁ নোহোৱা হোৱাৰ প্ৰায় 2 মাহ সম্পূৰ্ণ খবৰ হ'ল আজিও অসমবাসীয়ে উচুপিয়াই আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই আতৰি আতৰি থাকিলেও তুমি জুবিন গাৰ্গৰ কাহিলীপাৰাৰ ঘৰখনৰ চৌপাশ এয়া এই বাসগৃহটোতেই প্ৰতি বছৰে পালন হৈছিল জুবিন গাৰ্গৰ জন্মদিন কেৱল ইয়াতেই নহয় জোনালীৰ ষ্টুডিঅ' অথবা হাৰগুলিৰ ঘৰতো জুবিন গাৰ্গে পালন কৰিছিল জন্মদিন জুবিন গাৰ্গৰ ছবিৰে এতিয়া কাহিলীপাৰাৰ বাসগৃহৰ দেৱালসমূহ পৰিছে শৰতৰ প্ৰভাতী ফুল শেৱালিবোৰেও যেন দলি চাপাৰি দিছে জুবিন গাৰ্গ নাই বুলি মানি ল'ব পৰা নাই কোনেও এই ঘৰখনত প্ৰতি বছৰে জুবিন গাৰ্গৰ জন্মদিন উদযাপনৰ বাবে শ শ মানুহ আহে ৰৈ থাকে নিশাৰ পৰাই আনে নানা উপহাৰ হাতত কেক লৈ জুবিন গাৰ্গক এবাৰ চাবলৈ এবাৰ জন্মদিনৰ শুভেচ্ছা দিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগী আহে কেতিয়াবা অনুৰাগীৰ এই অপেক্ষা দেখি সাধাৰণভাৱে গেঞ্জি এটা পিন্ধি ওলাই আহে সাৰ্থক সকলোকে মাতে অনুৰাগীৰ বাবে কেতিয়াবা গাড়ীৰ স্পীডো কমাই দিয়ে জুবিন গাৰ্গে থকা বুলি ভাবি আছোঁ তেখেতে থকা বুলি ভাবি আছোঁ মই নোৱা বুলি ভবা নাই আগৰ বাৰো এনেকৈ বাৰ্থডেত ইয়াত বহুত ভিৰ হয় আগাৰ দিনে মানুহ আহে আগদিনা আহে গাড়ী চাড়ী ৰাখি থৈ দিয়ে 4-5খন গাড়ী মোক মাতে খুদা আজি দাদাৰ বাৰ্থডে নহয় হেপী বাৰ্থডে এনেকৈ ক'ব তাৰপিছত ৰখি বহুত দেৰি পিছত মানুহ উদ্ধাৰ হৈ যায় গেটত মানে সেই গৈ থাকে তেতিয়া দাদাই এবাৰে মই একবাৰ দেখিছোঁ একদম মানে গেঞ্জি পিন্ধি আহে দাদাই ওপৰৰ পৰা জানে যে বহুত মানুহ আহিছে যাব লাগিব মই তাৰপাছত আহি মানে ল'ৰাবিলাকে দাদাই একো হেৰি নকৰে কোনো ল'ৰাকে বা সাপৰি ধৰিলোঁ বা কিবা কৰিলোঁ ভৰিতহে কৰে কিবা কৰে দাদাই একো নাই ড্ৰাইভাৰে কয় গাড়ীখন আনা আমি আগলৈকে যাওঁ এবাৰতো গাড়ী যাব দিয়া নাছিল ইমান ভিৰ দাদাই কয় ৰ'বা আস্তে আস্তে যোৱা ইমান ভিৰ কৰি যাব নালাগে মোক ল'ৰাবিলাকে এই কৰক তাৰপিছত যাই সেই জ্যোতিষৰ তমিনত গ'ল ক'লে আহা তাত মই পাৰ্টিও আছে মই তাত থাকিম তাত তোমালোকে আহি থাকা বিৰাট ভিৰ হয় জুবিন গাৰ্গ আজি কায়িকভাৱে আমাৰ মাজত নাই কিন্তু আজিও আহিব বহু মানুহ জন্মদিন উদযাপনৰ বাবে হাতে হাতে কেক লৈ ৰৈ থাকিব কাহিলীপাৰাৰ বাসগৃহত কাহিলীপাৰাৰ বাসগৃহৰ সন্মুখতেই থকা এখন দোকানৰ গৰাকী এওঁ প্ৰতি বছৰে এওঁ দেখে জুবিন গাৰ্গৰ জন্মদিনৰ দিনটোত অনুৰাগীৰ আকুলতা তেওঁৰ মতে আজিও বহু মানুহ আহিব গৰিমা গাৰ্গৰ কাষলৈ তেওঁ নোহোৱা হোৱাৰ অনুভৱ কৰিলেও তেওঁৰ জন্মদিনটো পালনৰ বাবে ৰৈ আছে বহু অনুৰাগী নিশাৰে পৰাই হয়তো মানুহৰ সোঁত বব কাহিলীপাৰাৰ এই বাসগৃহলৈ
কাইলৈ ইমানে ভিৰ হ'ব ৰাতিপুৱাই আহি থাকিব মানে আজি ৰাতিয়ে কিছুমান ল'ৰা আহিব আৰু ল'ৰাবিলাকে সোধাহাতে নাহে কেক টেক লৈ আহিব আৰু চাব কালিতো বাৰ্থডে আজি গধূলি প্ৰায় আহিবই বাইদেউৰ ওচৰত যাবই কেক লৈ ল'ৰাবিলাকে ইমান মানে হেৰি কৰে বিৰাট হেৰি কৰিব আৰু বস্তু প্ৰত্যেক হাতে বস্তু আনিব গামোচা আনিব শৰাই আনিব এনেকুৱা আগতে মই দেখিছোঁ এনেকুৱা মইতো আজি আৰু মই এইটো দাদা যে নাই সেইটো ভাবেই অহা নাই মই থকা ভাৱতে হেৰি কৰি আছোঁ আৰু জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত জন্মদিনৰ দিনটোতেই এটা আবক্ষ মূৰ্তিও স্থাপন কৰা হ'ব মাজত মাত্ৰ কেইটামান ক্ষণ বুজাব নোৱাৰা এক আবেগত ৰৈ আছে মানুহবোৰ এই দিনটো হৈছে 18 নৱেম্বৰ বুকুত থকা বিষবোৰ উজাই আহিব ঈশ্বৰ পুত্ৰ নোহোৱা হোৱাৰ অনুভৱ আৰু বেছিকৈ হ'ব কিন্তু তথাপিও অপেক্ষা সকলোৰে এই দিনটোৰ বাবে কাৰণ এয়া যে হিয়াৰ আমঠু জুবিন গাৰ্গৰ উপজা দিন অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক